এই সংবাদমেলখন আজি আয়োজন কৰিবলগীয়া হ'ল তাৰ কাৰণটো হ'ল কালি অৰ্থাৎ 16 তাৰিখৰ দিনা 16 এপ্ৰিল তাৰিখৰ দিনা বিহুৰ মাজতে গোসাই বিহুৰ দিনাই আপোনালোকে সকলোৱে জানে যে শিলচৰত ৰাম মাধৱ অসমৰ দায়িত্বত থকা বিজেপিৰ নেতা ৰাম মাধৱ আৰু বিজেপিৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক ৰাম মাধৱ ডাঙৰীয়াই ঘোষণা কৰিছে যে 31 জুলাইৰ পাছত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ'ব। ইয়াৰ আগতে বিহুৰ আগে আগে আপোনালোক সকলোৱে জানে একেই শিলচৰতে 11 এপ্ৰিল তাৰিখৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছিল যে নাগৰিকত্ব সংশোধনী বিধেয়ক বা কে তেওঁলোকে গৃহীত কৰিবলৈ বদ্ধপৰিকৰ। ইয়াৰ পূৰ্বে 17 ফেব্ৰুৱাৰী 2019 তাৰিখৰ দিনা বিজেপিৰ সৰ্বভাৰতীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়াই লখিমপুৰত আহি ঘোষণা কৰিছিল যে কেব বা নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ'বই। হিন্দু মুছলমানৰ ধৰ্মৰ যি কানি খাইছে, কোনোবাই মুছলমানৰ কানি খাইছে, কোনোবাই হিন্দুৰ কানি খাইছে। এই ধৰ্মৰ যিসকলে কানি খাইছে সেই কানি খোৱাসকলে এতিয়া অন্ধৰ নিচিনা হৈ পৰিছে আৰু তেওঁলোকে নিজৰ মাতৃভূমিত বিশ্বাসঘাতকতা কৰি বিজেপি দলক ভোট দিবৰ কাৰণে আগবাঢ়ি যোৱা আমি দেখিবলৈ পাইছোঁ। আমাৰ কথাটো খুব স্পষ্ট যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিমেই বুলি নিৰ্বাচনী ইস্তাহাৰত পোৱাৰ পাছত প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে ঘোষণা কৰাৰ পাছত যি অসমীয়াই বিজেপিক ভোট দিব সেই অসমীয়া কেতিয়াও জাতীয়তাবাদী অসমীয়া হ'ব নোৱাৰে, স্বদেশপ্ৰেমী অসমীয়া হ'ব নোৱাৰে, তেওঁ কেতিয়াও অসমৰ জাতি মাটিক ভাল পোৱা অসমীয়া হ'বই নোৱাৰে। যে যোৱা 3.5 বছৰত এই চৰকাৰখনে কেৱল 4জন বিদেশীকে খেদিবলৈ সক্ষম হৈছে। অথচ আপোনালোকে সকলোৱে জানে যে আগৰ পূৰ্বৰ চৰকাৰৰ দিনত বিভিন্ন চৰকাৰৰ সময়ত এবছৰত 500তকৈ অধিক বিদেশী খেদাৰ নজিৰ আমাৰ হাতত আছে। যোৱা 3.5 বছৰত যি সময়ত বিজেপি চৰকাৰখনে যিখনে কেৱল বিজেপিৰ বিদেশীৰ বিৰুদ্ধে সদায় কথা কয়, যিখনে বাংলাদেশী মুক্ত অসম গঢ়াৰ কথা কয়, সেই চৰকাৰখনে কেৱল 4জন বিদেশীক খেদিবলৈ সক্ষম হ'ল বুলি তেওঁলোকে সুপ্ৰিম কোৰ্টত শপতনামা দাখিল কৰিছে। অৰ্থাৎ তাৰ অৰ্থটোৱে হ'ল যে তেওঁলোকে এফালেদি হিন্দু বাংলাদেশী আনিব আৰু আনফালেদি তেওঁলোকে মুছলমান বাংলাদেশী খেদিবৰ ক্ষেত্ৰতো তেওঁলোক দায়বদ্ধ নহয়। টিভিতে হওক, পেপাৰতে হওক, প্ৰত্যেকখন সংবাদমেলত তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত বক্তব্য ৰাখিছে। এতিয়া যদি অসমীয়াই ভুৱনেশ্বৰ কলিতাক ভোট নিদি যদি দিলীপ শইকীয়াক ভোট দিয়ে, তেতিয়াহ'লে অসমীয়া জাতিয়ে নিজৰ ভৰিত নিজৰ হাতৰ কুঠাৰখন মাৰি দিয়া হ'বনে নহয়? গতিকে এই ঘটনা সমগ্ৰ অসমীয়া জাতিৰ কাৰণে কিমান এটা ভয়ংকৰ ঘটনা, এটা বিপদৰ আগজাননী, সেই কথাটো ক'বৰ কাৰণে আজি এই সংবাদমেল আমি আয়োজন কৰিছোঁ।